নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বৰ্তমান সময়ত চলি থকা কিছুমান ঘটনা পৰিঘটনাৰ বিষয়ে। আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত প্ৰস্তুত কৰা এইটো আমাৰ 2 নম্বৰটো ভিডিঅ'। আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনৰ লিংক দিয়া হৈছে, লিংকৰ যোগেদি গৈ আপোনালোকে আগৰ ভিডিঅ'টো চাব পাৰিব। আজিৰ ভিডিঅ'টোত আমি ইনক্লুড কৰিছোঁ বৰ্তমান সময়ত ঘটি থকা কিছুমান ঘটনা পৰিঘটনাৰ লগতে শেহতীয়াকৈ প্ৰদান কৰা কিছুমান গুৰুত্বপূৰ্ণ এৱাৰ্ডৰ কুৱেশ্যন এনচাৰ, যিবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা, বিশেষকৈ অসম আৰক্ষী উপ পৰিদৰ্শক ABUB লগতে ADRE 2.0ত বিশেষভাৱে সহায় হ'ব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। তেন্তে পলম নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যন চাম, আৰু ইয়াতে দিয়া হৈছে কি, Where will the second Ayurvedic college in Assam to be set up? অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় ক'ত স্থাপন কৰা হ'ব? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন ডি, গোৱালপাৰা। অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন কৰা হ'ব গোৱালপাৰাত। নেক্সট কুৱেশ্যন চাম আমি, ইয়াৰ দিয়া হৈছে কি, Assam plays which position in growth of GST collection April 2024? 2024 চনৰ এপ্ৰিল মাহত GST সংগ্ৰহৰ ক্ষেত্ৰত অসমৰ স্থান কি? ইয়াতে 4টা অপশ্যন দিয়া হৈছে, আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ছেকেণ্ড। 2024 চনৰ এপ্ৰিল মাহত যদি আমি চাওঁ, GST সংগ্ৰহৰ ক্ষেত্ৰত অসমৰ স্থান আছিল ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ ভিতৰত দ্বিতীয়। নেক্সট কুৱেশ্যন চাম আমি, Which police officer from Assam has recently received the President Medal? অসমৰ কোনজন আৰক্ষী বিষয়াই শেহতীয়াকৈ ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে? ইয়াতে 4টা অপশ্যন দিয়া হৈছে, আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, সুৰেন্দ্ৰ কুমাৰ। সুৰেন্দ্ৰ কুমাৰে শেহতীয়াকৈ ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে, Who has been recently awarded the হোমেন বৰগোহাঁই জাৰ্নেলিজম এৱাৰ্ড 2024? শেহতীয়াকৈ 2024 চনৰ হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা কোনে লাভ কৰিছে? ইয়াতে 4টা অপশ্যন দিয়া হৈছে, আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, মনোজ কুমাৰ গোস্বামী। মনোজ কুমাৰ গোস্বামীয়ে 2024 চনৰ হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে, Which film from Assam has won the Best Film Award at the Filmfare Award 2024 recently? শেহতীয়াকৈ ফিল্মফেয়াৰ এৱাৰ্ড 2024ত অসমৰ কোনখন ছবিয়ে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমাৰ অসম চৰকাৰৰ যি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হয় তাতে খুব আহি থকা দেখা যায়, আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চি, both A and B, অৰ্থাৎ তৰাছ হাজবেণ্ড আৰু অনুৰ এই দুইখন ফিল্মে 2024 চনত অসমৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে, In which place of Assam will the government of Assam set up the শ্বহীদ কনকলতা বৰুৱা ইউনিভাৰ্চিটি? অসম চৰকাৰে কোন স্থানত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপন কৰিব? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, আপোনালোকে ভালদৰে মনত ৰাখিব। শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় অসম চৰকাৰে কনকলতা বৰুৱাৰ গৃহভূমি গহপুৰত স্থাপন কৰিব। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন। এই কুৱেশ্যনটো হয়তো আপোনালোক সকলোৱে জানেই, Which fruit of Assam has recently been declared as a state fruit? অসমৰ কোনটো ফলক শেহতীয়াকৈ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন এ, কাজি নেমু। কাজি নেমু শেহতীয়াকৈ অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে, Recently Prime Minister Narendra Modi inaugurated world tallest statue of Lasit Borphukan in which district of Assam? শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ কোনখন জিলাত লাচিত বৰফুকনৰ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ প্ৰতিমূৰ্তিটো উদ্বোধন কৰে? আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন বি, যোৰহাট। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
অসমৰ যোৰহাট জিলাত লাচিত বৰফুকনৰ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ প্ৰতিমূৰ্তিটো উদ্বোধন কৰে তাৰপিছত আমি নেক্সট কোৱেশ্যনৰ কি দিয়া হৈছে হু হেজ ৰিচেণ্টলি বিন কনফাৰ্ড দি সূৰ্যকণ্ঠ এৱাৰ্ড শেহতীয়াকৈ সূৰ্যকণ্ঠ বঁটা কাক প্ৰদান কৰা হৈছে আৰু এই কোৱেশ্যনৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি জুবিন গাৰ্গ শেহতীয়াকৈ সূৰ্যকণ্ঠ এই উপাধিটো প্ৰদান কৰা হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক তাৰপিছত আমি নেক্সট কোৱেশ্যনত কি দিয়া হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে এই কোৱেশ্যনবিলাকৰ আমাৰ অসমীয়া টাইপিঙত কিছু ভুল হৈ গৈছে আপোনালোকে এই বস্তুবিলাক ইগনোৰ কৰিব আৰু এই কোৱেশ্যনৰ এনসাৰটো হ'ব অপচন এ বিজয় বাছনয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে বিজয় বাছনয়ক নেক্সট কোৱেশ্যন চাম আমি আৰু এটা দিয়া হৈছে কি হু হেজ ৰিচেণ্টলি বিন এৱাৰ্ডেড দি ফিল্ম ফেয়াৰ আছাম এৱাৰ্ড 2024 ফৰ বেষ্ট ষ্টৰী ফৰ অনুজ ফিল্ম শেহতীয়াকৈ অনুৰ ছবিৰ বাবে শ্ৰেষ্ঠ কাহিনী 2024ৰ ফিল্ম ফেয়াৰ অসম বঁটা কোনে লাভ কৰিবলৈ সক্ষম হৈছে এটা চাৰিটা অপচন দিয়া হৈছে আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন ডি অনুৰাধা শৰ্মা পূজাৰী শেহতীয়াকৈ অনুৰ ছবিৰ বাবে শ্ৰেষ্ঠ কাহিনীকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অনুৰাধা শৰ্মা পূজাৰীয়ে নেক্সট কোৱেশ্যন চাম আমি আৰু এটা দিয়া হৈছে কি হু হেজ অন দি বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড ফ্ৰম আছাম এট দি ফিল্ম ফেয়াৰ এৱাৰ্ড 2024 ৰিচেণ্টলি শেহতীয়াকৈ ফিল্ম ফেয়াৰ এৱাৰ্ডত 2024 বৰ্ষৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা কোনে লাভ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড আৰু এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে ৰীমা দাসে সো অপচন সি ইজ দ্য কাৰেক্ট এনসাৰ তাৰপিছত আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে হু ফ্ৰম আছাম হেজ ৰিচেণ্টলি অন দি লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এট দি ফিল্ম ফেয়াৰ এৱাৰ্ড অসমৰ কোনে শেহতীয়াকৈ ফিল্ম ফেয়াৰ এৱাৰ্ডত লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে আপোনালোকে মনত ৰাখিব লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে ৰমেন বৰুৱা সো অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ তাৰপিছত আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে হু উইল বি এৱাৰ্ডেড দি পদ্মশ্ৰী এৱাৰ্ড ফ্ৰম আছাম ৰিচেণ্টলি খুব গুৰুত্বপূৰ্ণ হয় এই পদ্মশ্ৰী বঁটাটো আপোনালোকে ভালদৰে মনত ৰাখিব কোনে কোনে এই বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে শেহতীয়াকৈ যদি আমি চাওঁ অসমৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অপচনকেইটাৰ পৰা আমি যদি চাওঁ তেতিয়া হ'ব অপচন এ দ্ৰোণ ভূঞা শেহতীয়াকৈ দ্ৰোণ ভূঞাই পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট কুৱেশ্যন চাম আমি আৰু এটা দিয়া হৈছে কি হুইচ হিন্দী ফিল্ম ফ্ৰম আছাম টু বি স্ক্ৰীন এট কেন ফেষ্টিভেল 2024 অসমৰ কোনখন হিন্দী ছবি কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত কৰা হ'ব খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনৰ এনসাৰটো হ'ব অপচন বি কুকি কুকি টু বি স্ক্ৰীন এট কেন ফেষ্টিভেল 2024 নেক্সট কুৱেশ্যন চাম আমি আৰু এটা দিয়া হৈছে কি হু হেজ বিন কনফাৰ্ড দি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2024 ফ্ৰম আছাম কাক অসমৰ পৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2024 প্ৰদান কৰা হৈছে খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনৰ এনসাৰটো হ'ব অপচন সি শ্যাম মজুমদাৰক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2024 প্ৰদান কৰা হৈছে তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে হুইচ অফ দি ফলোয়িং পাৰ্চন হেজ বিন নমিনেটেড ফৰ দি চুকাফা এৱাৰ্ড ফৰ দি ইয়াৰ 2023 2023 চনৰ চুকাফা বঁটাৰ বাবে তলৰ কোনজন ব্যক্তিক মনোনীত কৰা হৈছে আৰু এই চাৰিটা অপচনৰ ভিতৰত যদি আমি চাওঁ অপচন সি ধীৰেন্দ্ৰনাথ বেজবৰুৱাক চুকাফা বঁটাৰ বাবে মনোনীত কৰা হৈছে আৰু আজি ভিডিঅ'টো আমাৰ অন্তিমটো কুৱেশ্যন আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ দি ৰঞ্জিত ট্ৰফি মেচ ৱাজ হেল্ড আফটাৰ 18 years ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম আপোনালোকে এই কুৱেশ্যনটোৰ এনসাৰটো কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'ৰ পৰা যদি আপোনালোকৰ অকণমান হ'লেও সহায় হৈছিল বুলি ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে এটা কথা আপোনালোকক কৈ যাওঁ যে আমাৰ এটা হোৱাটছআপত গ্ৰুপ আছে সেই গ্ৰুপটোত যদি আপোনালোকে জইন হ'ব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনৰ লিংক দিয়া হৈছে লিংকৰ যোগেদি গৈ আপোনালোকে গ্ৰুপটোত জইন হ'ব পাৰিব
গ্ৰুপটোত জইন হ'লে আপোনালোকৰ লাভ কি হ'ব আমি ৰেগুলাৰলি সেই গ্ৰুপটোত কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন দি যাওঁ লগতে কিছুমান ইম্পৰ্টেণ্ট যদি আমাৰ কুৱেশ্যন থাকে তেন্তে সেই গ্ৰুপটোত আমি প্ৰভাইড কৰিবলৈ চাওঁ